দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্য আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 9 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11:22 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:58:06। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত যথেষ্ট আনন্দ লাভ কৰা দেখা যাব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। অৰ্থাৎ হয়তো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিছু মানসিকভাৱে হয়তো অশান্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে মানসিকভাৱে কিছু সুদৃঢ় হৈ থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি বিত্তীয় ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু পৰিৱৰ্তন অহা দেখা যাব, অৰ্থাৎ বিত্তীয় ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট লাভদায়কভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে খৰচৰ পৰিমাণো হয়তো কিছু বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ পৰিমাণ কিছু অকণমান হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি পাৰিলে সম্বন্ধীয় ব্যক্তিসকলৰ সৈতে অকণমান ভালদৰে কথা বতৰা কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ সম্পৰ্ক তেওঁলোকৰ সৈতে যথেষ্ট সুদৃঢ় হৈ পৰা দেখা যাব। আজি কাৰ্যক্ষেত্ৰত লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো কোনো ব্যক্তিয়ে হয়তো যথেষ্ট পৰিমাণে কথা কৈ তেওঁলোকক কিছু আমনি কৰি তুলিব পাৰে, গতিকে তেনে কথা বেছি কোৱা ব্যক্তিৰ পৰা কাৰ্যক্ষেত্ৰত অকণমান বিৰত থকাই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰতো কিছু পৰিমাণে হ'লেও হয়তো লাভান্বিত হ'ব পাৰে। আজি ব্যৱসায়ত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে পত্নী সুখ লাভ কৰা দেখা যাব, অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি পাৰিলে অকণমান যোগাভ্যাস নতুবা তেনে আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ শাৰীৰিকভাৱে যথেষ্ট সুস্থ হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ বিবাহিতসকলে হয়তো শহুৰেকৰ ফালৰ পৰা ধন লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলে হয়তো যিকোনো ক্ষেত্ৰত সহায় সহযোগিতা নকৰিব পাৰে, অৰ্থাৎ ভবামতে হয়তো ঘৰৰ সদস্যসকলৰ পৰা এওঁলোকে সহায় সহযোগিতা নাপাবও পাৰে। আজি পাৰিলে কাৰ্যক্ষেত্ৰত কাম কৰাৰ পদ্ধতিসমূহ অকণমান পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে কাৰ্যক্ষেত্ৰতো হয়তো যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনকেইটাৰ কোনো স্মৃতিয়ে হয়তো এওঁলোকক যথেষ্ট ৰোমান্টিক কৰি তুলিব পাৰে। আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলে হয়তো সহযোগীৰ পৰা যথেষ্ট ভবামতে সহায় সহযোগিতা পাব পাৰে। আজি বৈবাহিক ক্ষেত্ৰত হয়তো কোনো বয়সস্থ ব্যক্তি নতুবা কোনো শিশুৰ হয়তো অকণমান স্বাস্থ্যৰ অৱনতিয়ে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক জীৱনত অকণমান প্ৰভাৱ পেলাব পাৰে, গতিকে ঘৰত যদি কোনো তেনেধৰণৰ ব্যক্তি আছে তেওঁলোকৰ অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ইচ্ছা কৰিলেই যিকোনো অসম্ভৱ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব, গতিকে ইচ্ছা শক্তিক কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব পাৰিব। আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আৰু ব্যৱসায়তো তেওঁলোকে যথেষ্ট উন্নতি লাভ কৰা দেখা যাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি অকণমান কিছু সময়ৰ নাটনি হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যকতা আছে, হয়তো খৰচৰ পৰিমাণ কিছু বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে একো নকৰাকৈ অইন ব্যক্তিসকলক নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰতি অইন ব্যক্তিসকল যথেষ্ট আকৰ্ষিত হৈ পৰা দেখা যাব। আপোনাৰ সাহসেই আজি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব, অৰ্থাৎ আপোনাৰ সাহসে প্ৰেম প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত হয়তো কিছু পৰিমাণে নতুন পৰিকল্পনা বনোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা নতুবা কোনো চাকৰি কৰে তেওঁলোকে
হয়তো বহু সময় আজি ঘৰৰ কোনো সদস্যৰ সৈতে ফোনত কথা বতৰা পাতিব পাৰে। হয়তো সেই সদস্যৰ সৈতে কথা বতৰা পতাৰ সময়ত হয়তো কিছু আৱেগিক হৈ পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ বাহিৰে কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব। প্ৰেমতো এওঁলোকে আজি যথেষ্ট উপকৃত হ'ব পাৰিব বুলি ক'ব পৰা নাযায়। গতিকে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু এই ৰাশিৰ ব্যক্তিসকলে মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব। অৱশ্যে আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট লাভান্বিত হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি দিনটোত খুব ব্যস্ত হৈ পৰা দেখা যাব আৰু নিজকে যথেষ্ট উৰ্জা শক্তিৰ মাজত লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলে আৰু অতি সহজতে অতি কম সময়ৰ ভিতৰতে যিকোনো কাম সমাপন কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ধনৰ খুব প্ৰয়োজনীয়তা হয়তো অনুভৱ কৰিব পাৰে আৰু ধন সঞ্চিত কৰাৰ ওপৰত এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সক্ৰিয় হৈ পৰা দেখা যাব আৰু সেই সঞ্চিত ধনে এওঁলোকক অনাগত দিনকেইটাত যথেষ্ট সহায় কৰাও পৰিলক্ষিত হ'ব। গতিকে পৰালৈ ধন সঞ্চিত কৰাৰ মানসিকতা অকণমান গঢ়ি তুলিব। আজি পাৰিলে অচিনাকি ব্যক্তি আৰু বন্ধুৰ পৰা অকণমান কিছু সতৰ্ক হৈ থকাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু জীৱনসংগীৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে দিনটো অতি সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। অৰ্থাৎ জীৱনসংগীৰ সৈতে সময় সুন্দৰভাৱে অতিবাহিত কৰিবলৈ সুবিধা হয়তো লাভ কৰিব পাৰে। আজি অৱশ্যে অকণমান খৰচ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো খৰচ বৃদ্ধি পোৱাৰ ফলত হয়তো জীৱনসংগীয়ে অকণমান কিছু কথা শুনাব পাৰে। গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু ব্যৱসায়তো কিছু পৰিমাণে হ'লেও হয়তো লাভান্বিত হ'ব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি যিকোনো ক্ষেত্ৰতে ৰাইজৰ সৈতে একমত হৈ পৰা দেখা যাব আৰু ভাল স্বাস্থ্যৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰিব। তেনেকৈ আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। এই ৰাশিৰ যদি কোনো ব্যক্তিৰ বিদেশত কোনো ভূমি আছে, সেই ভূমি এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট পৰিমাণৰ দামত বিক্ৰী কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি জীৱনসংগীৰ হয়তো অকণমান স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে জীৱনসংগীৰ পাৰিলে অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ কোনো কাম সমাপন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে হয়তো প্ৰিয়জন অকণমান কিছু আপোনাৰ ওপৰত নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনৰ কাম সমাপন কৰাৰো চেষ্টা কৰিব আৰু যদি দীৰ্ঘ সময়ৰ পৰা কোনো সমস্যা হৈ আছে এই ৰাশিৰ কোনো ক্ষেত্ৰত, তেতিয়াহ'লে সেই সমস্যাসমূহ বিশেষকৈ আজিৰ দিনটোত সমাধান কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো কাইলৈ সেই কাৰ্য সমাপন কৰিবলৈ বহু দেৰি হৈ যাব পাৰে। গতিকে আজিয়ে আপুনি আৰম্ভ কৰি দিব পাৰে, তাৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে আৰম্ভ কৰাৰ অকণমান চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু ব্যৱসায়তো হয়তো কিছু অকণমান হ'লেও উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে এই ৰাশিৰ ব্যক্তিসকলে বাকী ক্ষেত্ৰসমূহত লক্ষ্য কৰিলেও যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি অতিৰিক্ত খৰচ কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও আজি আত্মবিশ্বাস এওঁলোকৰ যথেষ্ট বৃদ্ধি পোৱা দেখা যাব আৰু কিছু পৰিমাণে হ'লেও প্ৰগতি লাভ কৰা এওঁলোকে দেখা যাব। আজি জীৱনত হয়তো ধনৰ কিছু আৱশ্যকতা এওঁলোকে অনুভৱ কৰিব পাৰে। আজি সম্বন্ধীয়ৰ সৈতে হোৱা সাক্ষাৎকাৰ আপুনি ভবাতকৈ কিছু অধিক সুন্দৰ হৈ পৰা দেখা যাব। অৰ্থাৎ সম্বন্ধীয়ৰ সৈতে হোৱা সাক্ষাৎকাৰে এই ৰাশিৰ ব্যক্তিসকলক দিনটো আৰু অধিক সুন্দৰ কৰি তোলা দেখা যাব। অৱশ্যে আজি ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি পৰালৈ লগৰী নোলোৱাই আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ স্বতন্ত্ৰভাৱে আপুনি ব্যৱসায় চলাই নিয়াৰ আজি চেষ্টা কৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বহুমূলীয়া সময় বন্ধুৰ সৈতে অতিবাহিত কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ জীৱনত হয়তো কোনো সম্পৰ্কীয় ব্যক্তিৰ আগমনে প্ৰিয়জনৰ সৈতে অকণমান সম্পৰ্কৰ কিছু অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে জীৱনসংগীৰ সৈতে যাতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিবা। ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু ব্যৱসায়তো এওঁলোকে কিছু পৰিমাণেহে লাভান্বিত হোৱা দেখা যাব। অৰ্থাৎ ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব।
আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি চাকৰিৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সুখী হৈ থকা স্বভাৱে এওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিত যথেষ্ট সহায় কৰা দেখা যাব। গতিকে অকণমান সুখী হৈ থকাৰ চেষ্টা কৰিব, নিশ্চয় আত্মবিশ্বাসো যথেষ্ট বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ হয়তো কোনো ওচৰ পাজৰৰ ব্যক্তি আপোনাৰ ওচৰত ধন ধাৰে খুজিব আহিব পাৰে। গতিকে অকণমান ভালদৰে চাই চিতি তেওঁক যদিহে আপুনি ধন ধাৰে দিব বিচাৰে তেতিয়াহ'লে অকণমান ভাবি চিন্তি লৈ ধন ধাৰে দিয়াৰ চেষ্টা কৰিব। ইয়াৰ লগতে নতুন পৰিকল্পনাসমূহত পাৰিলে পিতৃ মাতৃৰ সহায় সহযোগিতা লোৱাৰ চেষ্টা কৰিব, নতুবা যদিহে পাৰে উপদেশ লোৱাৰো চেষ্টা কৰিব। নিশ্চয় কিছু পৰিমাণে হ'লেও সেই ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। অৱশ্যে আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। ইয়াৰ বাহিৰে ব্যৱসায়িক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সহভাগীৰ পৰা যথেষ্ট সহায় সহযোগ পোৱা দেখা যাব। অৰ্থাৎ ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। হয়তো আজি ঘৰৰ কোনো কনিষ্ঠ ব্যক্তিক লগত লৈ পাৰ্কলৈ নতুবা বজাৰ কৰিবলৈ যোৱাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰি ৰাশিৰ ব্যক্তিসকলে। আৰু হয়তো জীৱনসংগীৰ সৈতে বিশেষকৈ বিবাহিতসকলৰ হয়তো জীৱনসংগীৰ সৈতে কিছু বাদ বিবাদৰ সূত্ৰপাত ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত বিবাহিতসকলে অকণমান গুৰুত্ব দিব। আজি ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰাও এই ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু ব্যৱসায়তো কিছু এই ৰাশি ব্যক্তিসকলে উন্নতি লাভ কৰা দেখা যাব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে পাৰিলে অকণমান পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো নতুন পৰিকল্পনা কৰা দেখা যাব পাৰি। ইয়াৰ উপৰিও আজি পাৰিলে অকণমান আৰাম কৰাৰ চেষ্টা কৰিব আৰু বন্ধু নতুবা পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনেকৈ হ'লে আপোনাৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাৰ ক্ষেত্ৰত আৰু বিত্তীয় লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সাৱধান হৈ থকাৰ অকণমান আৱশ্যকতা আছে। গতিকে এই দুয়োটা ক্ষেত্ৰত অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি পাৰিলে আপোনাৰ গোপনীয় কথা আপোনাৰ প্ৰিয়জনৰ আগত সদৰি নকৰাই আপোনাৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত অকণমান পাৰিলে গুৰুত্ব দিব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল ব্যক্তি কলা কৌশলৰ লগত জড়িত হৈ থাকে, অৰ্থাৎ যিসকল শিল্পী ব্যক্তি আছে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। হয়তো কোনো ক্ষেত্ৰত হয়তো তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। এই ৰাশিৰ বয়সস্থ ব্যক্তিসকলে হয়তো কোনো পুৰণা বন্ধুক লগ কৰিবলৈ যাব বিচাৰিব পাৰি। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অৱশ্যে আজি ব্যৱসায়ৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু আৰ্থিক ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে কিছু পৰিমাণে হয়তো লাভান্বিত হ'ব পাৰি। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো বিবাহৰ আজি আলোচনা চলিব পাৰে। গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'ব পাৰে। মুঠতে অকণমান আপোনাৰ উৎসাহ যাতে কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰে। এই শুভ সংবাদ হয়তো পাই আপুনি কিছু অধিক উৎসাহিত হৈ পৰিব পাৰে। গতিকে অকণমান কিছু উৎসাহ নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। নতুন পৰিকল্পনা এই ৰাশিৰ ব্যক্তিসকলক কিছু লাভান্বিত কৰি তোলা দেখা যাব। অৱশ্যে ভবামতে হয়তো সেই ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম নহ'ব পাৰে, কিন্তু তথাপি ৰাশিৰ ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও লাভান্বিত হোৱা দেখা যাব। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ কোনো ইণ্টাৰভিউ দিব যাবৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে যদিহে ক'ৰবাত ইণ্টাৰভিউ দিব যাম বুলি ভাবি আছে তেতিয়াহ'লে আজি যাব পাৰে। তাৰ বাবে দিনটো যথেষ্ট শুভ দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলক সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি পাৰিলে অকণমান আপোনাৰ প্ৰয়োজনীয় বস্তুসমূহৰ প্ৰতি কিছু
গুৰুত্ব ৰাখিব। হয়তো কোনো বস্তু আপোনাৰ হেৰাব পাৰে, গতিকে অকণমান প্ৰয়োজনীয় বস্তুসমূহৰ প্ৰতি গুৰুত্ব ৰাখিব। এই বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। মকৰ ৰাশি। এই ৰাশিৰ কোনো ব্যক্তিয়ে যদি বিগত দিনকেইটাত কোনো বেমাৰত ভুগি আছিল, তেতিয়াহ'লে সেই বেমাৰৰ পৰা আজি যথেষ্ট পৰিত্ৰাণ পোৱা লোকক দেখা যাব। আৰু আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু ধন সঞ্চিত কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি পাৰিলে অকণমান অচিনাকি ব্যক্তি আৰু বন্ধুবৰ্গৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি কাৰ্যক্ষেত্ৰত সফল হ'বৰ বাবে অকণমান কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে, গতিকে কোনো কথা নাই, কষ্ট কৰাৰ চেষ্টা কৰিব। নিশ্চয় কাৰ্যক্ষেত্ৰতেই হওক নতুবা অইন কোনো ক্ষেত্ৰতেই এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত যথেষ্ট সফল হ'ব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে যদিও কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব, তথাপি কিন্তু নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম নহ'ব পাৰে। অৰ্থাৎ আজৰি সময় হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি নাপাবও পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। আৰু ব্যৱসায়তো কিছু লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু পাৰিবাৰিক ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ক্ষেত্ৰত আজি বিফলো হ'ব পাৰে, তথাপি কোনো কথা নাই, বিফল হোৱাটো কেতিয়াবা কেতিয়াবা সফলতাৰে আন এক ৰূপ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কাৰ্যক্ষেত্ৰত কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন কিছু লাভ কৰিব পাৰে, অৰ্থাৎ কমিশ্যন হয়তো এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত হয়তো এওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আৰু এওঁলোকক আজি সকলোৱে যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আৰু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হয়তো এই ৰাশিৰ ব্যক্তিসকল আজি হৈ পৰিব পাৰে। ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে যথেষ্ট সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে কিন্তু প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়তো কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ যিসকল অধিবক্তা আছে তেওঁলোকৰ বাবে দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ পৰা এওঁলোকে যথেষ্ট সুখ পোৱা দেখা যাব। অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট শুভ বুলি ক'ব পাৰি। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি অকণমান কিছু ধন সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো ধন এওঁলোকৰ কিছু খৰচ হ'ব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। সম্পৰ্কীয়ৰ সৈতে সময় অতিবাহিত কৰাটো এওঁলোকৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। গতিকে সম্পৰ্কীয়ৰ সৈতে কিছু সময় অতিবাহিত কৰাৰো চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে পৰলৈ নিজৰ ব্যৱসায়ৰ কথা, গোপনীয় কথা বিশেষকৈ আনৰ আগত সদৰি নকৰে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত অকণমান পাৰিলে গুৰুত্ব দিব। ইয়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো আজি কোনো আলহীৰ আগমন ঘটিব পাৰে, বিশেষকৈ নজনাকৈ কোনো আলহীৰ হয়তো এওঁলোকৰ ঘৰলৈ আগমন ঘটিব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰু স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট সুস্থ হৈ থকা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।